আউযুবিল্লাহিমিনাশ্বাইতানিৰৰাজিম বিসমিল্লাহিৰৰহমানিৰৰহিম খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ সূৰা আন-নিছা তিৰোতাসকল কোৰআন শৰীফ হৈছে দ্য ৱৰ্ডছ অফ আল্লাহ মানে আল্লাহৰ কথা ৰুকু ৮ ৫১ নম্বৰ আয়াত তুমি মন কৰা নাইনে যিবিলাকক পুথিৰ কিছু জ্ঞান দিয়া হৈছিল সিহঁতে জীৱত আৰু তাগুতক বিশ্বাস কৰে আৰু অবিশ্বাসকাৰীবিলাকৰ সম্পৰ্কে কয় ইমানদাৰসকলতকৈ ইহঁতেইতো বেছি সঠিক পথত চলিছে ৫২ নম্বৰ আয়াত এইবিলাক মানুহকেই আল্লাহে অভিসম্পাত কৰিছে আল্লাহে যাক অভিসম্পাত কৰে তাৰ কাৰণে কেতিয়াও কোনো সাহায্যকাৰী নাপাবা ৫৩ নম্বৰ আয়াত নাইবা ৰাষ্ট্ৰ বা ক্ষমতাত সিহঁতৰ কোনো কৰ্তৃত্ব আছেনে যদি সিহঁতৰ কৰ্তৃত্ব থাকিলেহেঁতেন মানুহক এটি ফুটা কৰিও দান নকৰিলেহেঁতেন ৫৪ নম্বৰ আয়াত সিহঁতে এইকাৰণে আন মানুহৰ প্ৰতি হিংসা পোষণ কৰে নেকি যে আল্লাহে এওঁলোকক বিশেষ অনুগ্ৰহ দান কৰিছে যদি সেয়াই হয় তেনেহ'লে সিহঁতে জনা উচিত ময়েতো ইব্ৰাহিমৰ বংশধৰসকলক পুথি আৰু জ্ঞান বুদ্ধি প্ৰদান কৰিছিলোঁ আৰু এখন বিশাল সাম্ৰাজ্য দান কৰিছিলোঁ ৫৫ নম্বৰ আয়াত সিহঁতৰ কিছুমানে তেওঁৰ প্ৰতি ঈমান আনিলে আৰু কিছুমানে তেওঁৰ পৰা মুখ ঘূৰালে যিবিলাকে মুখ ঘূৰালে সিহঁতৰ বাবে দাউ দাউকৈ জ্বলি থকা জাহান্নামৰ জুইয়েই যথেষ্ট ৫৬ নম্বৰ আয়াত যিবিলাকে মোৰ আয়াত মানিবলৈ অস্বীকাৰ কৰিছে অচিৰেই সিহঁতক মই জুইত নিক্ষেপ কৰিম যেতিয়াই সিহঁতৰ ছালবোৰ পুৰি দেই যাব তেতিয়াই সেই ছাল সলাই সিহঁতক আন ছাল দিম যাতে সিহঁতে পোৰা মাত্ৰাই শাস্তি ভুগি থাকে নিশ্চয় আল্লাহ মহাপৰাক্ৰমী প্ৰজ্ঞাবান সুবহানাল্লাহ ৫৭ নম্বৰ আয়াত যিসকলে বিশ্বাস স্থাপন কৰিছে আৰু সৎকৰ্ম কৰিছে নিশ্চয় মই তেওঁলোকক এনে জান্নাতত প্ৰৱেশ কৰাম যাৰ মাজেৰে প্ৰবাহমান হৈ থাকে নিজৰা তাত তেওঁলোক চিৰকাল থাকিব তাত তেওঁলোকৰ পবিত্ৰ সংগিনী থাকিব আৰু তেওঁলোকক চিৰস্নিগ্ধ ঘন ছাঁত আশ্ৰয় দান কৰিম সুবহানাল্লাহ ৫৮ নম্বৰ আয়াত হে মুছলমানসকল আল্লাহে তোমালোকক আদেশ দিছে যে আমানতৰ সম্পদ গৰাকীক ঘূৰাই দিয়া মানুহৰ মাজত যেতিয়া বিচাৰ ফয়ছলা কৰিবা ন্যায় বিচাৰ কৰিবা এয়া আল্লাহে তোমালোকক অতি উত্তম উপদেশ দিছে নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা ৫৯ নম্বৰ আয়াত হে ইমানদাৰসকল আনুগত্য কৰা আল্লাহৰ আনুগত্য কৰা ৰচুলৰ আৰু তোমালোকৰ ওপৰত কৰ্তৃত্ব থকা লোকসকলৰো ইয়াৰ পিছতো তোমালোকৰ মাজত কোনো বিষয়ত মতানৈক্য সৃষ্টি হ'লে মীমাংসা কৰিবলৈ সেয়া আল্লাহ আৰু ৰচুলৰ প্ৰতি অৰ্পণ কৰা যদিহে তোমালোকৰ আল্লাহ আৰু পৰকালৰ প্ৰতি ঈমান আছে এয়া সঠিক কৰ্মনীতি আৰু পৰিণতিৰ ফালৰ পৰাও উত্তম সমাপ্ত